আচলতে আমি চেভ ভৰলুৰ তৰফৰ পৰা আমাৰ গুৱাহাটীবাসীক আমি সজাগ কৰিব বিচাৰিছোঁ, আমি প্ৰমাণ কৰিব বিচাৰিছোঁ। বহুতেই কয় যে ভৰলু এটা নলা যে নহয়, ই এখন নদী হৈ এতিয়াও আছে, আমি পুনৰ জীৱিত কৰিব পাৰোঁ। তাৰে এটা আমি উদাহৰণ দেখুৱাব বিচাৰিছোঁ যে আজি আমি নৌকা বিহাৰ কৰিছোঁ। আমি যেতিয়া এই প্ৰস্তাৱটো দিছিলোঁ তেতিয়া বহুতে আমাক কৈছিলে যে নোৱাৰিব, আপোনালোকে কেনেকৈ নাও চলাব, যিহেতুকে ভৰলু নলা হৈ পৰিছে। এতিয়া তাকে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ, চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে আমাৰ এই কাৰ্যসূচীত আমি 2021 পৰা আমি চলাই আছোঁ আমাৰ এই অভিযান আমাৰ অব্যাহত থাকিব। আৰু আমি সদায় ৰাইজক গুৱাহাটীবাসীক আমি অনুৰোধ জনাইছোঁ, আমাক সহযোগ কৰক, আমি ভৰলু পুনৰ উদ্ধাৰ কৰোঁ। হয়, সেইটো আমি যেতিয়া 2021 চনৰ 26 ছেপ্টেম্বৰত বিশ্ব নদী দিৱস আছিলে, সেইদিনা আমি কেম্পেইন আৰম্ভ কৰিছিলোঁ। আৰু কাকতলীয়ভাৱে আমি এই সন্মুখত ৰবীন কলিতাৰ ঘৰৰ সন্মুখৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু আজিও মই ক'ম যে ভৰলুখনক এই পুনৰ জীৱিত কৰাৰ আইডিয়াটো আমাৰ বন্ধু ৰবীন কলিতাই প্ৰথমে ৰটাৰী ক্লাবৰ মঞ্চত উত্থাপন কৰিছিলে। তেতিয়া আমি ভাবিলোঁ এটা চেষ্টা কৰি চোৱা যাওক, আৰু তেনেকৈ আমি এটা চেভ ভৰলু বুলি গ্ৰুপ এটা খুলিলোঁ, হোৱাটছআপ গ্ৰুপ, আৰু তাত আমি বহুতৰ সমৰ্থন পালে। সেইটো সময়ত যিহেতু ক'ভিড প্ৰট'কল চলি আছিলে, আমি ওলাব পৰা নাছিলোঁ। যে প্ৰথম যেতিয়া ৰেহাই পালোঁ সেইটো হ'ল ছেপ্টেম্বৰ মাহৰ 2021 চনৰ 26 ছেপ্টেম্বৰ, সেইদিনাখন চতুৰ্থ ৰবিবাৰ আছিলে আৰু বিশ্ব নদী দিৱস আমি উদযাপন কৰিছিলোঁ। তাৰপিছত আপোনালোকে দেখিছে বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আহিছোঁ, আৰু প্ৰত্যেকবাৰে নদী দিৱস আমি উদযাপন কৰিছোঁ। তাৰ পিছৰবাৰ আমি কৰিলোঁ একেলগে 4 ঠাইত আমি ভৰলু পদযাত্ৰা কৰিলোঁ। তাৰ পিছৰবাৰ আমি ৰাজগড়ৰ পৰা আকৌ ভৰলু মুখলৈকে চাইকেল ৰেলী, আৰু যোৱা বছৰ অভূতপূৰ্বভাৱে মানৱ শৃংখল আমি গঠন কৰিছিলোঁ ভৰলুৰ পাৰে পাৰে, আপোনালোকে নিশ্চয় দেখিছে। আৰু এইবাৰ ভাবিলোঁ আমি গুৱাহাটীৰ নাগৰিকৰ এই আকৰ্ষণটো আমি মনোযোগ কেনেকৈ আকৰ্ষণ কৰিব পাৰোঁ। ইতিমধ্যে তেখেতলোকে আমাক যথেষ্ট ছাপৰ্ট দিছে, কাৰণ আমি যেতিয়া 21 চনত আৰম্ভ কৰিছিলোঁ ভৰলুৰ নাম প্ৰায় পাহৰি গৈছিলে গুৱাহাটীৰ বহুত মানুহে, ভৰলু নলা বুলি চিনি পায়। কিন্তু এতিয়া আমি সকলোৱে কওঁ যে ভৰলু নদী। আৰু ইতিমধ্যে আমি বহুত পৰামৰ্শ দিছোঁ, চৰকাৰৰ লগত কেইবালানি আলোচনা হৈছে,